এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামক লৈ এটা পোষ্ট কৰিছে, ডেট মিনছ নিযুক্তিক লৈ এটা পোষ্ট কৰিছে CM ছাৰে। পোষ্টটোত এনেকুৱা মেনশ্যন আছে যে যোৱাকালি শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিছে বিভিন্ন বিভাগৰ, ঠিক আছে। আৰু তেখেতে এই পোষ্টটোত মেনশ্যন কৰিছে বাই মে' 2025 আৱাৰ গভাৰ্ণমেণ্ট would have delivered 1.5 lakh government jobs. So যোৱাকালি যদি আপোনালোকে CM ছাৰৰ ভাষণটো চাইছে তেতিয়াহ'লে গম পাইছে নিশ্চয় যে 1 লাখ চুবলৈ আৰু এপ্ৰক্স 3000 নিযুক্তি বাকী আছে আৰু 50,000 নিযুক্তি দিব বুলি। 50,000 নিযুক্তি ডেট মিনছ এডিআৰইৰ এই 12,000 পোষ্ট আৰু আপোনাৰ হেৰি আছে কি বুলি কয় আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পোষ্টখিনি আছে আৰু APSCৰ পোষ্টখিনি আছে। এই মিলাই পেলাই টোটেল 50,000 পোষ্ট 2025ত কমপ্লিট কৰিব। কিন্তু আজি পোষ্ট কৰিছে যে বাই মে' মানে মে' মাহৰ ভিতৰতে 2025ৰ মে' মাহৰ ভিতৰতে এই 50,000 পোষ্ট কিন্তু মানে এই পোষ্টৰ নিযুক্তি পত্ৰ অসম চৰকাৰে প্ৰদান কৰিব। তো সেই হিচাপে আমি এটা এজাম্পশ্যন লগাব পাৰোঁ যে যদি গ্ৰেড 3 পৰীক্ষা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হয় আৰু অক্টোবৰ মাহত গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহ'লে ধৰক জানুৱাৰী মাহত স্কিল টেষ্ট আৰু ইণ্টাৰভিউ অনুষ্ঠিত হ'ব পাৰে। ডেট মিনছ গ্ৰেড 3 স্কিল টেষ্ট আৰু গ্ৰেড 4 ইণ্টাৰভিউ জানুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ এটা চান্স আছে। আৰু জানুৱাৰী মাহত যদি স্কিল টেষ্ট অনুষ্ঠিত হয় হয়তো ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰতে আপোনাৰ ফাইনেল ৰিজাল্ট আহি যাব। তো মাৰ্চৰ ভিতৰতো যদি ফাইনেল ৰিজাল্ট আহে হয়তো মাৰ্চৰ শেষৰ ফালে বা এপ্ৰিলৰ ফাৰ্ষ্টৰ ফালে হয়তো এই ৰিক্ৰুইটমেণ্টখিনিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু এই নিযুক্তি পত্ৰ প্ৰদান কৰাৰ সময়ত কিন্তু 12,600 কেণ্ডিডেট যিহেতু একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব, তো যোৱা বছৰৰ নিচিনাই কিন্তু এটা ডাঙৰ অনুষ্ঠান কিন্তু নিশ্চয় পতা হ'ব। তো সেই অনুষ্ঠানটোত যদি নিজে থাকিব বিচাৰে আপোনালোকে তেতিয়াহ'লে প্ৰিপেৰেশ্যন কিন্তু খুব ভালকৈ চলাই যাওক। 2 মাহ সময় আছে। গ্ৰেড 3ৰ বাবে স্পেচিয়েল প্ৰিপেৰেশ্যন আমাৰ চেনেলত চলি আছে। গ্ৰেড 4ৰ বাবে স্পেচিয়েল প্ৰিপেৰেশ্যন চলাই আছোঁ। টেলিগ্ৰামত প্ৰিপেৰেশ্যন কৰাই আছোঁ। RC ডেইলি দি আছোঁ। ডেইলি আপোনালোকৰ ৰিভিজন ক্লাছ কৰাই আছোঁ। টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে, তাৰ পৰা আপোনালোকে জইন হৈ ল'ব পাৰিব। ডেছক্ৰিপশ্যন ঠিক আছে, ফ্ৰীলি জইন কৰিব পাৰিব টেলিগ্ৰামত। তাত ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰাই আছোঁ। আৰু এইখিনিতে আৰু এটা গুড নিউজ দিব বিচাৰিম যে এইবাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিখিনি চাকৰি হ'ব এইখিনি চাকৰি মষ্ট প্ৰবেবলি আপোনালোকে হয়তো হোম ডিষ্ট্ৰিক্টত পোৱাৰ এটা হয়তো সুবিধা লাভ কৰিব পাৰে। কিয়নো যোৱাকালি CM ছাৰে এটা প্ৰেছ কনফাৰেন্সত কৈছে যে গ্ৰেড 3 স্পেচিয়েলি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টকেইটাৰ কাৰণে এটা মিউচুৱেল ট্ৰান্সফাৰৰ এটা পৰ্টেল লঞ্চ কৰিব অতি সোনকালে। আৰু এই মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটোত আপোনালোকে নিজৰ হোম ডিষ্ট্ৰিক্টত আহিব পাৰিব যদি কোনোবা কেণ্ডিডেট তেনেকুৱা মিউচুৱেল বিচাৰি পায়। তো তেখেতৰ সেইখিনি কথাৰ পৰা লাগিছে যে হয়তো আপকামিং এই 12,600 পোষ্টৰ কেণ্ডিডেটখিনিক হয়তো মষ্ট প্ৰবেবলি হোম ডিষ্ট্ৰিক্টত ৰিক্ৰুইট কৰা হ'ব পাৰে। ঠিক আছে, হয়তো তেখেতে ভাবিছে যে হোম ডিষ্ট্ৰিক্টত পালে সুবিধা হয়, বহুত ক্ষেত্ৰত কেণ্ডিডেটৰ ক্ষেত্ৰতো সুবিধা হয়, ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো সুবিধা হয়, এই কেণ্ডিডেটজনক এভেইলেবল পোৱাৰ ক্ষেত্ৰত বুজি পাইছে, প্ৰতিটো ক্ষেত্ৰত হয়তো সুবিধা নিশ্চয় হয়। তো সেইটো এটা ডেফিনেটলি গুড নিউজ হ'ব যে হোম ডিষ্ট্ৰিক্টতে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4ৰ ক্ষেত্ৰত বেছি অসুবিধা হয়, কাৰণ গ্ৰেড 4ৰ কেণ্ডিডেটজনে বাহিৰত চাকৰি কৰাটো এটা ডাঙৰ প্ৰব্লেম হৈ যায়। ৰুম লৈ মানে চেলাৰীৰ ভিতৰতে ৰুম লৈ থাকি মেনেজ কৰাটো এটা ক্ৰিটিকেল চিটুৱেশ্যন হয়। তো সেই হিচাপত হোম জেগাত হ'লে কি হ'ব, খৰচটোৰ পৰা ৰেহাই পোৱা যায় মেইনলি গ্ৰেড 4 কেণ্ডিডেটসকলে। গ্ৰেড 3 ক্ষেত্ৰতো অসুবিধা হয়, তো এই ক্ষেত্ৰত ডেফিনেটলি ভাল হ'ব। তো মেইনলি প্ৰিপেৰেশ্যন চলাই যাওক। তো এইখিনি আছিলে ক'ব লগা। যদি কোনোবা নতুন থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ।